নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। তোমালোকে এইটো ভিডিঅ'ত ক্লিক কৰিছা তাৰ এইটোৱে কাৰণ কিয়নো তোমালোকে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক তিনিটা বৈজ্ঞানিক পদ্ধতি দি যাম, যি তিনিটা পদ্ধতি মতে তোমালোকে কাম কৰিলে তোমালোকে অকলে জানুৱাৰী মাহটো, যিহেতু তোমালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ, তোমালোকে জানুৱাৰী মাহটো কেনেকৈ পঢ়িলে তোমালোকে 90% পাব পৰা। নো ডাউট তোমালোকে জানুৱাৰীটো পঢ়িব লাগিব আৰু ফেব্ৰুৱাৰীটো পঢ়িব লাগিব, কিন্তু আমি কেনেকৈ সময়খিনি আমি ইউটিলাইজ কৰিম যাতে আমি পৰীক্ষাত 90% পাব পাৰোঁ, তাৰ কাৰণে মই তিনিটা বৈজ্ঞানিক পদ্ধতি মই এইটো ভিডিঅ' তোমালোকক দি যাম। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কিছুমানক এটা কথা ক'ব বিচাৰোঁ। কিছুমানে গোটেই বস্তুটো পঢ়া নাই, এতিয়াহে পঢ়িব, আৰু কিছুমানতো অৱস্থা যে এক্সামৰ আগত পঢ়িম এতিয়াও নপঢ়ে। ঠিক আছে, গতিকে তেওঁলোকলৈ মই এটা প্ৰশ্ন যে তোমালোকৰ দেউতা ৰজা নেকি? যদি নহয় তোমালোকে কিয় এনেকুৱা কৰি আছা? তোমালোকে ভাবিবা যে ছাৰ এনেকুৱা কিয় কৈ আছে যে আমাৰ দেউতা ৰজা কিয় হ'ব? ৰজাৰ ল'ৰাহে নপঢ়াকে ৰজা হ'ব পাৰে, বা ৰজাৰ ল'ৰা একো নকৰাকে ৰজা হ'ব পাৰে। ঠিক আছে, গতিকে তোমালোকৰ মা দেউতা বা তোমালোকৰ দেউতা কিন্তু ৰজা নহয় যে তোমালোকে ৰজা হ'ব পাৰিবা বহি থাকি। কষ্ট কৰিব লাগিব, কষ্ট নকৰাকে কিন্তু যিটো লাইফটো আছে লাইফটোত কিন্তু একো কৰিব নোৱাৰি। ঠিক আছে, কিছুমানে ভাবে যে মেট্ৰিক পৰীক্ষাটো একো নহয়, এইটো পৰীক্ষাত একো নাই, মেট্ৰিক পৰীক্ষাটো জীৱনত একো কামত নিদিয়ে। কিন্তু এটা কথা মনত ৰাখিবা, যেতিয়া আমি ট্ৰেইনত উঠিবলৈ যাওঁ আমাক প্লেটফৰ্মৰ দৰকাৰ হয়। ঠিক আছে, আমি ষ্টেচনত গৈহে আমি ট্ৰেইনত উঠিব লাগে। গতিকে মেট্ৰিক পৰীক্ষাটো হৈছে তেনেকুৱা এটা ষ্টেচন। গতিকে ষ্টেচন আমি নধৰাকৈ ট্ৰেইনত উঠিব নোৱাৰি। তেনেকুৱা মেট্ৰিক পৰীক্ষা আমি ভাল নকৰাকৈ আমি ভাল জীৱনলৈ বা ভাল এটা আমি পথ বাছি ল'বলৈ সক্ষম হ'ব নোৱাৰি। যেনেকুৱা কথা, তোমালোকৰ যদি কোনো মতে যদি তোমালোকে মেট্ৰিকটো পাছ কৰা তেনেহ'লে লোকাল প্লেটফৰ্ম পাবা বা লোকাল ষ্টেচন পাবা। ঠিক আছে, আৰু যদি মেট্ৰিকটো ভাল হৈ যায় তোমালোকে ভাল ভাল ষ্টেচনত গৈ ট্ৰেইনত উঠিব পাৰিবা। আৰু মনত ৰাখিবা, যিবিলাক ভাল ভাল ট্ৰেইন হয় সেইবিলাক ভাল ভাল জেগাত থকা ষ্টেচনতহে থিয় কৰায়, লোকাল ঠাইত কিন্তু থিয় নকৰায়। গতিকে মেট্ৰিক পৰীক্ষাটো তেনেকুৱা, তোমালোকক বিভিন্ন ঠাইলৈ লৈ যাব। যদি ভালকৈ পঢ়া তোমালোকে ভাল ভাল প্লেচলৈ লৈ যাব, আৰু তোমালোকৰ মা দেউতাই তেতিয়া প্ৰেৰণা পাব, তোমালোকৰ ওপৰত পইচা খৰচ কৰি তোমালোকক বাহিৰত পঢ়াব বা তোমালোকৰ যিটো ইচ্ছা পঢ়িবলৈ সেইটো পঢ়াব। কিছুমানে বিচাৰে যে মই AI ফিল্ডত যাম। গতিকে আজিকালি AI ফিল্ডটো খুবেই ট্ৰেণ্ডিং চলি আছে। গতিকে এই AI ফিল্ডৰ কাৰণে কিন্তু তোমালোকক পাৰ্চেণ্টৰ দৰকাৰ পৰিব, কিয়নো পাৰ্চেণ্ট নোহোৱাকৈ তোমালোকক কোনো ভাল স্কুলত বা ভাল কলেজত তোমালোকক কিন্তু ছায়েন্সত তোমালোকৰ ষ্ট্ৰীম দিয়া নহয়। ঠিক আছে, গতিকে যদি ছায়েন্সত পঢ়িম বুলি ভাবি আছা তেনেহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ভাল কৰাটো একেবাৰে অনিবাৰ্য। বুজি পাইছানে? যি কি নহওক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমটো বিজ্ঞানিক পদ্ধতি বা বৈজ্ঞানিক পদ্ধতি, যাৰ কাৰণে তোমালোকে জানুৱাৰী মাহটো পঢ়ি 90% পোৱাৰ সম্ভাৱনা বা 90% পাবা। যেনেকুৱা ফাৰ্ষ্ট যিটো হৈছে, মেক্সিমাম ষ্টুডেণ্টে কি কৰে, টাইম টেবুলটো এতিয়ালৈকে বনাব পৰা নাই। গতিকে টাইম টেবুলটো হৈছে মেইন। গতিকে সঠিক টাইম টেবুলে আমাক কি কৰে, আমাক সঠিক এটা ৰাস্তা দিয়ে, বা আমি আমাৰ যিখিনি কিতাপ থাকে গোটেইখিনি কিতাপ আমি কেনেকৈ শেষ কৰিব লাগিব সেইখিনি আমাক দেখুৱাই দিয়ে সঠিক টাইম টেবুলে। তোমালোকৰ যদি এতিয়া একো পঢ়া হোৱা নাই, বা কিছুমানৰ আধা আধা হৈছে, বা কিছুমানে ৰিভিজন কৰি আছে, তেওঁলোকে নিজৰ সুবিধা অনুযায়ী এটা টাইম টেবুল বনোৱাৰ খুবেই দৰকাৰ। ঠিক আছে, তোমালোকৰ এতিয়া স্কুল বন্ধ চলি আছে, গতিকে বহুতো সময় আছে পঢ়াৰ কাৰণে। তোমালোকৰ 6টা চেপ্টাৰ আছে, 6টা ছাবজেক্ট আছে। 6টা ছাবজেক্টৰ কাৰণে এটা ছাবজেক্টত বৰ্তমান তোমালোকে 1.5 ঘণ্টাকৈ টাইম দিবা। ঠিক আছে, প্ৰতি 40 মিনিট ধৰা যে এতিয়া বহিলা, বহাৰ পিছত প্ৰতি 40 মিনিট বা 30 মিনিটৰ যাৰ যিমান এটেনশ্যন পোৱাৰ তাৰ ওপৰত লৈ 5 বা 10 মিনিটৰ এটা গেপ দিবা। অলপমান ঘূৰি ফুৰি আহিলা, আকৌ পঢ়িলা, বা বাহিৰত নাযাবা, বাহিৰত গ'লে আকৌ পাহৰি যাব পঢ়াৰ কথা। ঠিক আছে, ঘৰতে থাকিলা বা মা দেউতাকৰ লগত কথা পাতিলা, আকৌ আহিলা 5-10 মিনিট। গতিকে 30 মিনিটৰ মূৰে মূৰে এটাকৈ গেপ ল'বা। তেতিয়া তোমালোকৰ যিটো ব্ৰেইনটো আছে, ব্ৰেইন চেলটো কি হৈ থাকিব, এক্টিভ হৈ থাকিব, আৰু অকণমান ৰেষ্টটো পাব। ঠিক আছে, গতিকে বৰ্তমান যিটো টাইম ধৰি লোৱা যে যিহেতু ঠাণ্ডা পঢ়িছে, ঠিক আছে, বহুত ঠাণ্ডাৰ কাৰণে পঢ়াটো খুবেই প্ৰব্লেম হৈ যায়। এইটো এটা আমাৰ প্ৰত্যাহ্বান আহি গৈছে মানে লাইফত, যে পৰীক্ষাৰ আগে আগে বা মেট্ৰিক পৰীক্ষা যিবাৰে আহে আমাৰ ঠাণ্ডাৰ দিনতে হয়। গতিকে ঠাণ্ডাৰ দিনত কিন্তু পঢ়াৰ কাৰণে খুবেই অসুবিধা হয়। গতিকে সেইটোৰ কাৰণে তোমালোকে প্ৰস্তুতি কি ল'বা, ভালকৈ কাপোৰবিলাক পিন্ধি ল'বা, মোজা পিন্ধি ল'বা। ঠিক আছে, তাৰপিছত তলত যি ফ্ল'ৰত আছে, ফ্ল'ৰত তোমালোকৰ এই প্লাষ্টিকৰ ছিট টাইপৰ পোৱা যায় নহয়, 100 টকা মিটাৰ, তেনেকুৱা 1 মিটাৰ এটা লৈ আহিবা। সেইবিলাকৰ ওপৰত পঢ়িবা, তোমালোকে চাবা ঠাণ্ডাটো বহুতে গুণে কমি যাব। ঠিক আছে, গতিকে ঠাণ্ডাৰ পৰা কেনেকৈ ৰোধ কৰিবা। কিছুমানে কি কৰে, ঠাণ্ডাৰ কাৰণে বিচনাত বহি
কম্বল বা ব্লাংকেট গাত দি পঢ়িব আৰম্ভ কৰে আৰু 5-10 মিনিট পিছত টোপনি আহে সো গতিকে তেনেকুৱা কৰিলে পঢ়াটো অকল টেবুলতে কৰিবা কিয়নো ৰাতি আমি যেতিয়া বিছনাত পঢ়িম তেতিয়া আমাৰ আধা ঘণ্টা পিছত আমাৰ টোপনি আহি যাব আৰু আমাৰ এদিন লছ হৈ যাব সো গতিকে সেইখিনি তোমালোকে মনত ৰাখিবা যি কাপোৰ পঢ়িব লগা দৰকাৰ হয় সবখিনি পঢ়িবা কাপোৰ যদি নাই মা দেউতাকক ক'বা নিশ্চয়কৈ আনি দিব কাপোৰ ঠিক আছে সো গতিকে সেইখিনি লৈ পঢ়িবা বহুতে কমেন্ট কৰি থাকে স্যাৰ ইমান ঠাণ্ডা কেনেকৈ পঢ়িম সো গতিকে ঠাণ্ডাক আমি চেৰ পেলাব লাগিব কিয়নো আমাক জীৱনত আগুৱাই যাব লাগিব ঠিক আছে সো গতিকে আমি যে অকল ঠাণ্ডাক দেখি ভয় খাই আছোঁ তেনেহ'লে আমাৰ জীৱনত বা আমাৰ লাইফত কিমান চেলেঞ্জেছ আহি আছে তোমালোকে ভাবিবই নোৱাৰা সো মোক যে আজি এনেকুৱা তোমালোকে চাই আছা গতিকে না ভাবিবা যে মই এনে আজি তোমালোকৰ সন্মুখত এনেকৈ ভাষণ দি আছোঁ বা কথা ক'ব পাৰিছোঁ গতিকে বহুতো মোৰ লাইফতো প্ৰত্যাহ্বান গৈছিলে মোৰ লাইফত বহুত চেলেঞ্জেছ গৈছিলে মই সেইটো পাৰ কৰি আহিছোঁ আজি পাৰ হৈ আহিহে মই আজি এইটো পৰিস্থিতিত উপনীত হৈছোঁ সো গতিকে তোমালোকৰ নিচিনাকৈ ময়ো এদিনা মেট্ৰিক পৰীক্ষা দিছিলোঁ ঠিক আছে সো গতিকে ময়ো ভালকৈ পঢ়িছিলোঁ কিন্তু আজিকালি দেখা গৈছে যে মেট্ৰিক পৰীক্ষাটো চিৰিয়াছলি নলয় সবে লয় কিন্তু আগত 100% লৈছে এতিয়া দেখা যায় যে 90% চিৰিয়াছলি লয় আৰু 10% কেনেকুৱা হৈছে পঢ়ি একো লাভ নাই ঠিক আছে সো গতিকে পঢ়াটো খুবেই দৰকাৰ বহুত ইউটিউব চেনেল কৰে গেমিং কৰে ফ্ৰী ফায়াৰ খেলে পাবজি খেলে BGMI খেলে গতিকে সেইবিলাক তোমালোকৰ নেগেটিভ ইম্পেক্ট দিব ঠিক আছে যিকিনো হওক তিনিটা বৈজ্ঞানিক পদ্ধতিৰ কথা ক'লোঁ এটা হৈছে টাইম টেবুল এতিয়া টাইম টেবুলটো মই ক'ব বিচাৰোঁ তোমালোকে নোট কৰি লোৱা বহিত প্ৰথম যদি ৰাতিপুৱা তোমালোকে 6টা বজাত উঠা বা 5টা বজাত উঠা যেহেতু ঠাণ্ডা সেইকাৰণে মই 6টা বজা বুলি ধৰি ল'লোঁ 6টাৰ পৰা 8টালৈকে তোমালোকে অংক কৰিব লাগিব ঠিক আছে 6টাৰ পৰা 8টালৈ তোমালোকে অংক কৰিবা 8টাত অংক কৰা শেষ হ'ল এতিয়া তোমালোকে হয়তো উঠিয়ে 6টা বজাত কিবা চাহ পানী খাই ল'লা আৰু যদি খোৱা নাই এই 8টাত শেষ কৰি চাহ পানী খাই ল'বা ঠিক আছে খাই লৈ 5 মিনিট বা 10-15 মিনিট পিছত 8:30 বা 8:15 বা 8:30 বুলি ধৰি ল'লোঁ 8:30 পৰা 10:30লৈকে তোমালোকে আকৌ কি কৰিবা জানানে বিজ্ঞান পঢ়িবা সো গতিকে 8:30 পৰা 10:30লৈকে 2 ঘণ্টা বিজ্ঞান পঢ়িবা তাৰে আধা ঘণ্টা বা 40 মিনিট মূৰে তোমালোকে অকণমান ৰেষ্ট লৈ ল'বা সেইটো মই আগতে কৈছিলোঁ ৰেষ্ট ল'বলৈ ৰেষ্ট ল'লেহে বস্তুখিনি আমি ভালকৈ মনত ৰাখিব পাৰি বাছ দুটা ছাবজেক্ট হৈ গ'ল 10:30লৈকে এতিয়া তোমালোকে নেক্সট 1 ঘণ্টা তোমালোকে এছামিছ পঢ়া ঠিক আছে এছামিছৰ মেইন বুকে হওক বা বৈচিত্ৰ্যময় অসমে হওক বা গ্ৰামাৰে হওক তোমালোকে 1 ঘণ্টাৰ কাৰণে কৰা 11:30টাত টেবুলৰ পৰা উঠা আৰু অকণমান ফুৰি আহা ঠিক আছে আধা ঘণ্টা 1 ঘণ্টামান ফুৰি আহা কথা পাতা তাৰপিছত 12:30 এটা মানত গা ধুই ভাত চাত খাই 1:30-2টা মানত বহি লোৱা ঠিক আছে ধৰি লোৱা 2টা মানত আকৌ টেবুলত বহিলা গতিকে 2টাৰ পৰা আকৌ 4টালৈ তোমালোকে কি কৰিবা ছ'চিয়েল সায়েন্সটো পঢ়িবা ঠিক আছে 2টাৰ পৰা 4টালৈ তোমালোকৰ নিজৰ ইচ্ছা মতে টাইমটো মই মিলাই দিছোঁ তোমালোকৰ নিজৰ ইচ্ছা মতে তোমালোকৰ সাবজেক্টটো চুজ কৰিব পাৰিবা সো মই যিখিনি কৰি আছোঁ সেইখিনি মই কৰিছোঁ সেইকাৰণে কৰি আছোঁ সো গতিকে 2টাৰ পৰা 4টালৈ তোমালোকে ছ'চিয়েল সায়েন্স কৰিবা তাৰপিছত 4টাৰ পৰা 4টা নালাগে 5-10 মিনিট ৰেষ্ট ল'বা গতিকে 4:10 বা 15ৰ পৰা তোমালোকে 5:30লৈ মানে 1 ঘণ্টা 10 মিনিট বা 1 ঘণ্টা 15 মিনিটমান তোমালোকে নেক্সট তোমালোকে ইংৰাজীটো পঢ়িবা ঠিক আছে কাৰণ সন্ধিয়া টাইমতো তোমালোকে ইংৰাজীটো পঢ়িব পাৰা নহ'লে অকল ইংৰাজী গ্ৰামাৰটো পঢ়িবা 1 ঘণ্টা 15 মিনিটটো ঠিক আছে গতিকে ইংৰাজী গ্ৰামাৰটো পঢ়াৰ পিছত তোমালোকে অকণমান চাহ পানী খাই ল'লা ঠিক আছে চাহ পানী খাওঁতে প্ৰায় 6টা বাজিলে সো 6টা যেতিয়া বাজিলে 6টাৰ পৰা আকৌ 8টালৈ 6টাৰ পৰা আকৌ 8টালৈ কি বাকী থাকিলে ইংৰাজী মেইন বুকটো বাকী থাকিলে সো গতিকে ইংৰাজী মেইন বুকটো পঢ়িবা ঠিক আছে তাৰ মাজত অকণমান পাৱাৰ লেপ ল'বা বা অকণমান ঘূৰি ফুৰিবা বা ৰেষ্টলিং কৰিবা তাৰপিছত 8টাৰ পৰা 8:30টাৰ ভিতৰত তোমালোকে খানা খাই ল'বা খানা খোৱাৰ পিছত বা কিছুমানে যদি দেৰিকৈ ভাত খোৱা তেনেহ'লে পঢ়াটো বাদ নিদিবা কণ্টিনিউ কৰিবা নেক্সট ছাবজেক্ট পঢ়িবলৈ ঠিক আছে সো গতিকে যিসকলে ভাত খাব গাঁৱত জেনেৰেলি 8টাতে ভাত খোৱা হয় ঠাণ্ডাৰ দিনত সো গতিকে 8টা to 8:30 ৰাতি ভাত খাই ল'লা আকৌ 8:30টাৰ পৰা 9:30লৈকে 1 ঘণ্টা তোমালোকে ইলেক্টিভ ছাবজেক্ট যিটো আছে সেইটো পঢ়া সো গতিকে তোমালোকে ৰাতি 10টাত শুবলৈ ট্ৰাই কৰিবা আৰু 6টাত উঠিবলৈ চেষ্টা কৰিবা গতিকে পৰীক্ষাৰ দিনা কিছুমানে কয় যে 6 ঘণ্টা মই টোপনি যাম বা 5 ঘণ্টা টোপনি যাম তেনেকুৱা নকৰিবা তোমালোকৰ 7 আৱাৰ নহ'লে 8 আৱাৰ টোপনি মৰাটো খুবেই দৰকাৰ যদি 7-8 ঘণ্টা যদি টোপনি নহয় তোমালোকৰ তেনেহ'লে কিন্তু তোমালোকৰ পঢ়াবিলাক মনত নাথাকিব ঠিক আছে এই পঢ়াবিলাক মনত নথকালৈ 2 নম্বৰ সমস্যাটো মই লৈ আহিছোঁ বা 2 নম্বৰ বৈজ্ঞানিক পদ্ধতিটো মই দিব বিচাৰোঁ যে কিছুমানে কি নকৰে প্ৰেক্টিছ নকৰে সো আমাৰ
সায়েন্স বা আমাৰ সাইন্টিফিকলি আমি কিবা এটা বস্তু যদি আমি চৰ্চা নকৰোঁ তেনেহ'লে আমি সেইটো বস্তু পাহৰি যাওঁ ঠিক আছে সো সেইকাৰণে 2 নম্বৰ বৈজ্ঞানিক পদ্ধতিটো হৈছে আমি প্ৰেক্টিছ কৰিব লাগিব বা ৰিভিজন কৰিব লাগিব যিখিনি পঢ়িছোঁ সেইখিনি আকৌ আমি ৰিভিজন কৰিম 5-10 মিনিট ঠিক আছে ধৰা আজি মই পঢ়িছোঁ যিখিনি কালি মই সেইটো সাবজেক্ট আৰম্ভ কৰাৰ আগত মই 5-10 মিনিট যে কালিখিনি মনত আছে নে চাওচোন কিতাপটো থাকিলে মনে মনে চকু মুজি অকমান ৰিভিজন কৰিবলৈ চেষ্টা কৰিবা আৰু যত অকমান থমুকি গলা সেইখিনি তোমালোকে চাই ল'বা ঠিক আছে গতিকে ৰিভিজন নকৰিলে নহব বিশেষকৈ মেথছ যদি ৰিভিজন নকৰা তোমালোকে ফৰ্মুলাবিলাক পাহৰি যাব কেনেকৈ এপ্লাই কৰিব লাগে কোনটো অংকত কেনেকৈ সেইবিলাক তোমালোকে নাপাবা আৰু এমসিকিউ তোমালোকৰ থাকে জানা গতিকে এমসিকিউ খিনিও তোমালোকে নাপাবা কিন্তু গতিকে প্ৰেক্টিছ হৈছে মেইন প্ৰেক্টিছ সকলো সাবজেক্ট সায়েন্স ম্যাথছ সোশিয়াল সায়েন্স ইংৰাজী এছামিজ হিন্দী এডভান্স ম্যাথ সববিলাকতে প্ৰেক্টিছ দৰকাৰ প্ৰেক্টিছ আৰু ৰিভিজন সেইখিনি কৰিলে আমি বস্তুখিনি যিখিনি আমি পঢ়িলো সেইখিনি মনত থাকিব বহুতে কমেন্ট কৰি থাকে যে স্যাৰ মই এতিয়া পঢ়িলো বা 3 দিন আগত পঢ়াবৰ বা এদিন আগত পঢ়াবৰ আজি যিখিনি পঢ়িলো কালি মই আকৌ পাহৰি যাওঁ গতিকে সবৰে তেনেকুৱা হয় আমাৰো তেনেকুৱা হৈছিলে জাস্ট আমি ৰিভিজন কৰিছিলো প্ৰেক্টিছ হেতু বাৰে বাৰে কৰিছিলো যেটো আমি বেছিকৈ পাহৰি যাওঁ ঠিক আছে সো গতিকে প্ৰেক্টিছ বেছিকৈ কৰিবা হেতু হৈছে মেইন ঠিক আছে গতিকে পাহৰাটো সবে পাহৰে হেতু কিন্তু মনত ৰাখিবা সো 2 নম্বৰ বৈজ্ঞানিক পদ্ধতিটো গল এতিয়া 3 নম্বৰ বৈজ্ঞানিক পদ্ধতিটো হৈছে সোশ্যাল মিডিয়া ঠিক আছে গতিকে এই পৰীক্ষাৰ যি কেইদিন বাকি আছে সো গতিকে এই কেইদিন তোমালোকে সোশ্যাল মিডিয়াৰ পৰা অকমান দূৰত থাকিব অকমান মানে চলাব নালাগে আনইনষ্টল মাৰি দিয়া পৰীক্ষাৰ পিছত তোমালোকে 3 মাহ 2 মাহ বন্ধ পাবা তেতিয়া কিমান চলাব ইচ্ছা ইনষ্টাগ্ৰাম চলাব ইচ্ছা নে ফেসবুক চলাব ইচ্ছা নে টুইটাৰ বা থ্ৰেড যি চলাব ইচ্ছা কৰিব পাৰা সো কিছুমানে ভাবে যে ইউটিউবটো সোশ্যাল মিডিয়া হিচাপে ইউজ কৰে কিছুমানে ইউটিউবত এডুকেশনাল ভিডিও নাচাই কিছুমানে বেলেগ বেলেগ টাইপৰ নাচ গান বাজনা হেবিলাক চাব গতিকে হেবিলাক চাবলৈ এভয়েড কৰা যদি হেবিলাক নচোৱাকৈ থাকিব নোৱাৰা ইউটিউবত শৰ্টস চাবলৈ মানে নচোৱাকৈ থাকিব নোৱাৰা তেনেহলে ইউটিউব চোৱাই বাদ দিয়া ঠিক আছে ভিডিও চাব দৰকাৰ নাই আপলোড ছাৰৰ ভিডিও চাব দৰকাৰ নাই যদি তোমালোকৰ এডিকশন হৈ গৈছে কিয়নো সোশ্যাল মিডিয়াত 5 মিনিটৰ কাৰণে মই মোবাইল চাওঁ বুলি আহোঁতে আধা ঘণ্টা 1 ঘণ্টা কেনেকৈ যাব তোমালোকে গমে নাপাবা বহুত তোমালোকৰ সময়ৰ অপচয় হ'ব সোশ্যাল মিডিয়া ঠিক আছে গতিকে সেই কাৰণে সোশ্যাল মিডিয়া এই কেইদিনৰ কাৰণে পৰীক্ষাৰ কাৰণে তোমালোকে বিৰত থাকা দূৰত থাকা ঠিক আছে সো ফাৰ্স্ট কাম কি ফাৰ্স্ট কাম হৈছে আমি তোমালোকৰ টাইম টেবল বনাই দিলো 2 নম্বৰ প্ৰেক্টিছ কৰিব কলো আৰু 3 নম্বৰ বৈজ্ঞানিক পদ্ধতি কি যে সোশ্যাল মিডিয়াৰ পৰা দূৰত থাকা ঠিক আছে গতিকে কাৰণ এইটো সায়েন্টিস্টে এইটো ৰিসাৰ্চ কৰিছে যে আমি সোশ্যাল মিডিয়াত এক্টিভ থাকিলে আমাৰ এটেনশন পাৱাৰটো কমি যায় আৰু আমি যিখিনি পঢ়িম সেইখিনি আমাৰ মনত কমকে থাকে সো বুজি পাইছা মই আশা কৰিছো তোমালোকক বস্তুখিনি বুজি পোৱাই দিছো তিনিটা মই বৈজ্ঞানিক পদ্ধতিটো বুজাই দিছো যে কেনেকৈ কৰিবা আৰু পৰীক্ষাত ভাল ফলাফল হ'ব সো গতিকে এইখিনি তোমালোকে ফলো কৰা আৰু তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট হ'ব বুলি মই আশা ৰাখিলো আৰু তোমালোকে পৰীক্ষা দি আহি মোৰ এইটো ভিডিঅ'ত কমেন্ট কৰি ক'বা যে স্যাৰ আপুনি দিয়া উপদেশ তিনিটা বা আপুনি দিয়া বৈজ্ঞানিক পদ্ধতি তিনিটা মোৰ কামত আহিল আৰু আজি পৰীক্ষা ভাল হ'ল ঠিক আছে সো যি কি নহওক যিসকলে চেনেলটোত নতুন আছিলা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা ঠিক আছে সো এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু লাগে তোমালোকে মোক নিশ্চয়কৈ কমেন্ট কৰিবা আৰু ইম্পৰ্টেন্ট ভিডিঅ' যিখিনি থাকিব সেইখিনি মই লৈ আহিম আৰু এবাৰ কৈ দিওঁ ইম্পৰ্টেন্টৰ ভিডিঅ'বোৰ অকল চাই নাযাবা যে মই এইখিনি দগাই দিলো বাকিখিনি দগাই দিয়া নাই সেইখিনি ইম্পৰ্টেন্ট নহয় সো গতিকে পৰীক্ষাত গৈ কিনে সেইখিনিও আহিব পাৰে ঠিক আছে সো ইম্পৰ্টেন্ট দগাই দিয়া হয় এটোৰ কাৰণে জাস্ট যিখিনি ইম্পৰ্টেন্ট দিয়া হৈছে সেইখিনি আগত পঢ়ি লোৱা যদি সময় থাকে আৰু বাকিখিনি পঢ়িবা আৰু যিসকলে আগৰ পৰা পঢ়ি আছে তেওঁলোকৰতো সবে হৈ গৈছে গতিকে ইম্পৰ্টেন্টখিনি যিখিনি দগাই দিয়া হয় সেইখিনি তোমালোকে ৰিভিজন প্ৰেক্টিছ কৰিবা বাৰবাৰ আৰু বাকি সময় থাকিলে আৰু বাকিও পঢ়িবা ঠিক আছে কিয়নো মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কোনেও নাজানে কেনেকুৱা ধৰণৰ আহিব গতিকে আমাক সকলো ফালেদি প্ৰস্তুতি কৰি লোৱাটো দৰকাৰ